প্ৰপুত্ৰ হেন হেনৰে দমহৰ শব্দেতে এই অমন্তি আজি অহৈছে নিষ্কণ্ঠকে যে প্ৰপুত্ৰ হেনৰ ৰাজভক্তের প্রভাবতে আজকে প্রদন্ত রাজ্যত বৃদ্ধর অগ্নিশিখা প্রজ্বলিত হওয়ায় ইমানৰ পাছত এইখনে ৰাজ্যৰ ৰজা হ'ব লাগিছিল কোন আর হয়েছে কোন আমি দিনের হয় hundor হতে সংগ্রাম করি দেহৰ মংগল চিন্তা কৰি আহিছো আৰু এইখন দেহৰ স্বাৰ্থপৰ জাতৰ মথেৰে ভাগ্য পত্ৰ সম্বন্ধিতে ৰাজসভাচাৰ্যত মতলীয়া হৈ পৰিছে হয় সেয়ে আজি মই সিদ্ধান্তত হৈছো উপনীত